Hello everyone. আমি পাৰ্চেন্টেজৰ ওপৰত লাষ্ট ক্লাছত ডিসকাস কৰি আছিলো। আজি আমি পাৰ্চেন্টেজৰ ওপৰতে আলোচনা কৰিম আৰু এই ক্লাছটো আমাৰ পাৰ্চেন্টেজৰ ওপৰত সেকেন্ড ক্লাছ হ'ব। ঠিক আছে। এতিয়া আমি কি কৰিম বিভিন্ন প্যাটাৰ্নৰ কোৱেশ্চনৰ ওপৰত যেটো ডিসকাস কৰি আছিলো ঠিক তেনেকৈ আজিও টাইপ 4 অৰ্থাৎ প্যাটাৰ্ন 4 মানে বিভিন্ন ধৰণৰ কোৱেশ্চন থাকে। এই কোৱেশ্চনৰ প্যাটাৰ্ন বিলাক বেলেগ হয়। আজিৰ প্যাটাৰ্নটো কি হ'ব 4 নম্বৰ হয় আৰু সেই 4 নম্বৰ প্যাটাৰ্নৰ কোৱেশ্চনটো কেনে ধৰণৰ হয় আৰু হেতু কেনেকৈ আমি সলিউশন কৰিব লাগে হেইখিনি ডিসকাস কৰিম। ইয়াতে মই আসামিছত কোৱেশ্চনটো ট্ৰান্সলেট কৰা নাই। তাৰ মেইন কাৰণটো হৈছে যে উইদাউট আসামিছত ট্ৰান্সলেট নকৰাকে বা আসামিছৰ কোৱেশ্চন কিনি চালে মানে অলপ পাজলিং হয়, কিন্তু ইংলিছতে যদি কোৱেশ্চন কিনি চাই তেতিয়ালে বেছি ইজি হয়। ঠিক আছে। এতিয়া চাবা 14 নম্বৰ কোৱেশ্চনটোত কি আছে। ইয়াতে দিয়া আছে 2 is what percent of 50 মানে 50ৰ কিমান শতাংশ 2 হ'ব। যেতিয়াই এনেকুৱা কোৱেশ্চন আপোনালোকৰ এক্সামত হুদে তেতিয়ালে জাস্ট এটা কাম কৰিব। ঠিক আছে। এই what percentটো অদাই কি কৰি দিব কেনসেল কৰিব। what percentৰ জায়গাত আপোনালোকে y percent বা x percent বুলি ধৰি ল'ব। ওকে। আৰু ইয়াত যে is আছে নহয়, ইয়াৰ জায়গাত কি ব্যৱহাৰ কৰিব s ব্যৱহাৰ কৰিব আৰু অপৰ জায়গাত কি ব্যৱহাৰ কৰিব পূৰণ চিন ব্যৱহাৰ কৰিব। এতিয়া চাবা কোৱেশ্চনটো কি হ'ব। ঠিক আছে। ইয়াতে 2 isৰ জায়গাত কি ব্যৱহাৰ কৰিব কৈছিলো ইকুৱেল অল what percentৰ জায়গাত কি কৰিম x percent লিখিম, x percent লিখিলো। তাৰ পিছতে কি আহিব অব আছিলে অপৰ জায়গাত কি পূৰণ কৰি কি ইউজ কৰিব কৈছো পূৰণ চিন। তাৰ পিছত ইয়াতে আছে কিমান হ'ব 50। এতিয়া তাৰ পাছৰটো কি হ'ব ইয়াতে 2 লিখিলা হয় না ইকুৱেল x ইকুৱেল 1 বাই x বাই 100 লিখিব। ওকে ইনটু 50। এটা বহুতে ভাবিব পাৰে x বাই 100 কেনেকৈ মই দেখাই দিছো। ইয়াতে x percent আছিলে নহয়, ইয়াতে x ইনটু 1 বাই 100 অৰ্থাৎ আমি পাৰ্চেন্টৰ জায়গাত কি ব্যৱহাৰ কৰিব পাৰো 1 বাই 100 লিখিব পাৰো। যেতিয়া আমি x আৰু 1ক পূৰণ কৰো তেতিয়ালে ইয়াতে x বাই তোমাৰ 100 হ'ব। এই কাৰণে মই ইয়াতে এনেকৈ ব্যৱহাৰ কৰিছো x বাই 100। এটা কেনসেল কৰিব পাৰো নে উইনৰ লগত এটো শূন্য কাটি গল কিয় x ইনটু তোমাৰ এনেকৈ আছে x ইনটু 50 বাই এনেকৈ আছে। ঠিক আছে 100 আছে। সো এটো ওপৰৰ অংকিয়া বুলি আমি ধৰি ল'ব পাৰো। ইয়াত কিমান থাকিলে 10 থাকিলে হয় নে নহয় উইন আৰু উইন কেনসেল কৰাৰ কাৰণে ইয়াতে 5ৰ লগত আমি কাটিব পাৰো ইফালে 2 5 গুণ 10 মানে এনেকৈ আমি কেনসেল কৰিব পাৰো নে নোৱাৰো 10। এতিয়া চোৱা কিমান হ'ব 2 হ'ল নে ইয়াতে বাকি কি থাকিলে অকল x এ থাকিলে ইয়াতে x হ'ল ইয়াতে তোমাৰ কিমান থাকিব 2। এটা কিমান হ'ব মই লিখিম যে x equal to তোমাৰ 4 x equal to 4 হ'ল। x equal 4 কেনেকৈ হ'ল চোৱা ইয়াতে 2 equal x by 2 আছে। ইয়াৰ তলত অৰ্থাৎ অৰৰ জায়গাত একো নাই মানে 1 এটা আছে। এইটোৰ লগত আমি ক্ৰস মাল্টিপ্লিকেশন কৰিব লাগে বা বৰ্জ পূৰণ কৰিব লাগে হল আৰু 2ৰ লগত সেই 2টো পূৰণ কৰিব লাগে। সো 1 into x equal to কিমান হ'ব x আৰু ইয়াতে 2 into 2 ওকে ইয়াতে কি হ'ব x ইপালি ইয়াতে কিমান হ'ব 4x so x equal to 4 হয়। ওকে ক্লিয়াৰ। ওকে এই কোৱেশ্চনটো এতিয়া অকলে নিশ্চয় চাগে বুজি পাইছে। এতিয়া 15 নম্বৰ কোৱেশ্চনটো কৰিব। 15 নম্বৰ কোৱেশ্চনটো কিমান এনসাৰ হ'ব অকলে কমেন্ট সেকশনত কিন্তু শেয়াৰ কৰিব নাপাহৰিব। তাৰ পাছতে বহুত ইম্পৰ্টেন্ট হয়। ইয়াতে যোৱা কোৱেশ্চন নম্বৰ 16 টো দেই। ইয়াত চোৱা what percent of a day is 30 minute এদিনৰ কিমান শতাংশ 30 মিনিট হ'ব এই কথাটো আমি এতিয়া জানিব লাগে। এতিয়া চোৱা এদিনৰ বুলি কোৱাৰ লগে লগে এদিনৰ ওকে এদিনত কিমান থাকে এদিনত কিমান থাকিব 24 আৱাৰ্স মানে 24 ঘণ্টা থাকে হল। কিমান ঘণ্টা থাকে 24 ঘণ্টা থাকে হল 24 ঘণ্টা থাকে। এটা 24 ঘণ্টাক আমি কি সুধিছে আমাৰ কোৱেশ্চনটো মিনিটৰ আছে
ঠিক আছে এদিনৰ কিমান শতাংশ কিমান 30 মিনিট বুলি কৈছে এটো মিনিটৰ আছেগে সো এই 24 ঘণ্টাটো কলৈ মই নিলম মিনিটলৈ নিলম সো 24 ঘণ্টাক যদি মই মিনিটত নিউ তেতিয়ালে 1 মিনিট 1 ঘণ্টাত কিমান মিনিট থাকে তোমাৰ 60 মিনিট থাকে সো 60 টি মই ইয়াতে কি কৰি দিলো পূৰণ কৰিব লাগিব পূৰণ কৰি দিয়াৰ লগে লগে এটো কলৈ কনভাৰ্ট হৈ গল মিনিটলৈ কনভাৰ্ট হৈ গল অৰ্থাৎ ঘণ্টাক যদি আমি মিনিটলৈ নিউ তেতিয়ালে কি পূৰণ কৰিব লাগিব 60 পূৰণ কৰিব লাগিব এতিয়া আগৰ নিয়ম মতে what percentৰ জাগাত x% ব্যৱহাৰ কৰিব পাৰে মই ইয়াতে y% বুলি ধৰিছো what percent মানে x% অপৰ জাগাত কি আছিল পূৰণ ওকে এতিয়া a ডেৰ জাগাত কি লিখিম মই 24 * 60 লিখিব পাৰে হয়নে নহয় 60 লিখিব পাৰে ইয়াৰ জাগাত কি লিখিম মই ইকুৱেল ইয়াত কিমান লিখিম 30 সো এটো আমি ম্যাথমেটিক্স ৰুলছৰ লিখিলম ওকে ইকুৱেচনত ম্যাথমেটিক্স ইকুৱেচনত বনাইলম এতিয়া সো y% of এটো লিখিম অল ইনটু কিমান লিখিবা তোমাৰ 24 * 60 এদিনত 24 ঘণ্টা আৰু 24 ঘণ্টা ইপালে কৰিলে ইয়াতে মই এনেকেও লিখিব পাৰো 144 মিনিটস বুলিও লিখিব পাৰো ঠিক আছে ইকুৱেল অল ইয়াতে কি আছে ইকুৱেল কিমান আছে ইকুৱেল 30 এতিয়া চোৱা আগৰ গতে y পাৰ্চেন্টৰ জাগাত কি লিখিম মই 100 লিখিলো ইয়াতে 24 আছে হয়নে না 24 ইন্টিয়াত কিমান আছে 60 আছে নাই 60 ইয়াতে কিমান আছে 30 এতিয়া চোৱা কি হ'ব ইয়াৰ পৰা কি কাটিলো শূন্য ইয়াৰ পৰা শূন্য কাটিলো ইয়াতে কিমান আছে 10 থাকিলে মানে এনে ক'ব y / 10 * 24 into কিমান হ'ব তোমাৰ 6 * 30 আছে নাই 30 আছে ওকে এতিয়া চোৱা ইয়াতো 6 এটা আছে মই এনেকেও কৰিব পাৰো আৰু ইজি কৰি দিছ হল এতিয়া এই অংকীয়াখিনি এনেকৈ আছে হল y * 24 into তোমাৰ 6 তাৰ পিছতে হল ইয়াতে কিমান আছে ৰব এটো অকমান পাতলাকে লিখি দিম হল কনফিউজ হ'ব নহলে কনফিউজ হবার কাটি দি ৰ ইয়াতে লিখি হল ইয়াতে কি কৰি দিম লিখি দিম ইয়াতে y আছে হয় নে নহয় y আছিলে ইয়াত চোৱা কি হ'ব ইয়াত y হল into 24 into কিমান আছে 6 আছে ইয়াত কি আছে বুলি কলে মই লিখিম যে ইয়াত কি লিখা আছে 10 into 30 এতিয়া তাৰ মানে কি আছে ইয়াৰ তলত অৰৰ জায়গাত একো নাই মানে 1 এটা আছে মই কৈছো যে ইয়াৰ লগত যিমানখিনি ওপৰৰ সংখ্যা আছে এইখিনি গুটেখিনি পূৰণ কৰা y into 24 into 6 equal ইয়াৰ লগত এইটো পূৰণ হলে তোমাৰ 10 into 30 হল নাই এতিয়া আমি কাৰ মান উলিয়াব লাগে y এর মানে উলিয়াব লাগে সো মই ইয়াতে লিখিম y equal হল এটা 24 আৰু 6 ক মই ইয়ালৈ লৈ গুছি আইলো ইয়াতে 10 into তোমাৰ কিমান হ'ব 30 আছে নাই আছে এটা 6 এৰে এটো ক্যান্সেল কৰা কিমান হ'ব 5 বাৰ যাব না যাব ওকে ইয়াতে 10 আছে ইপালে কিমান হ'ব 5 ইপালে 2 বাৰ 24 এটা y ইকুৱেল কিমান বুলি কলে মই ইয়াতে কম যে 25 হল নে নাই ৰব ওকে ইয়াতে সিধা লিখি y ইকুৱেল কিমান হ'ব 25 কিয় 25 হল এই দুটা পূৰণ হৈ গল ইয়াত কিমান থাকিলে তোমাৰ 12 থাকিলে নে নাই এনসার কিমান হ'ব কলে 2 তোমাৰ 083 ওলাব ওকে সো অপশন 8 হ'ব অপশন বি টু কারেক্ট আনসার হ'ব কৰি চাব ইয়াতে মই লং মেথড কৰি দিছো হা লং মেথড কৰি দিছো নহলে আৰু ইজিয়ে পাব ইজিলি পঢ়াই দিছো মই নহলে তো মই এক্সামত কেনেকৈ কৰিবে এটো এক্সামত ইমান সময় লিখিব নোৱাৰে লিখিব পাৰিব জানো নোৱাৰে সো এক্সামত আমি এটা শৰ্ট টাইপছত এপ্লাই কৰিব লাগিব যে ইমানখিনি লিখিব নালাগে আৰু ওকে কেনেকৈ লিখিব মই ইয়াতে দেখাই দিছো নহলে হেনেকৈ কৰি থাকিব ঠিক আছে আৰু সংকটো বুজি পাব লাগিব আমি বেসিক কিনি দেখাই দিলো ইয়াতে বেসিকত এনেকৈ কৰে এতিয়া আমি কি কৰিম চাবা এইখিনি কো মহাৰি লৈছো এক্সামত দেখাৰ লগে লগে এইটো কিবা কৰিবা
হল এইটো আছে নহয় what percentৰ জেগাত তোমাৰ y লিখিলে ইপালে 100 লিখি দিলা পাৰ্চেন্টৰ জেগাত তাৰ পিছতে a ডে লগত কি কৰিবা তুমি 24 into 60 equal to কিমান লিখিবা 30 ওকে এতিয়া শূন্য কাটিলো ইয়াৰ পৰা শূন্য ইপালে কিমান হ'ব 5 এৰে দুবাৰ ইপালে 2 এৰে দুবাৰ ইপালে কিমান যাব 12 হলনে নাই এতিয়া y হল নে ইপালে কিমান হ'ব ইপালে কিমান হ'ব y ইকুৱেল হৈ গল এটো 12 into 6 ইপালে কিমান আছে 5 into 30 ইপালে কিমান হ'ব 5 ইপালে কিমান হ'ল 25 ইপালে কিমান হ'ব 12 ইপালে 2.083 এইটো হ'ব এনসার ওকে এইটো হল এ ডে এইটো মিনিটত যদিহে থাকে এইটো কনভার্ট কৰিব লাগে এইটো যদি সেকেন্ডত দিয়া থাকে এইটো যদি সেকেন্ডত দিয়া থাকে সেকেন্ডত দিয়া থাকিলে কি কৰিব লাগিব গম পাইছানে এইটো যে আমি ঘন্টাক যে তোমাৰ মিনিটলৈ কনভার্ট কৰোতে 60 পূৰণ কৰিছিল হয়নে নহয় এতিয়া চোৱা এইটো যদি সেকেন্ডত থাকে 30 সেকেন্ড থাকে তেতিয়ালে এনসারটো কি হ'ব জানা 24 into 60 20 পৰৰ লগত 60 পূৰণ কৰাৰ লগে লগে এইটো কলৈ কনভার্ট হৈ গল মিনিটৰ হৈ গল নে এতিয়া যদি আমি সেকেন্ডত কনভার্ট কৰো তেতিয়ালে 60 into মিনিট হৈ গল 24 লগত 60 পূৰণ কৰাৰ লগে লগে মিনিট হৈ গল আকৌ মিনিটৰ লগত যদি 60 পূৰণ কৰি দিয়ে তেতিয়ালে কি হ'ব সেকেন্ড হৈ গল তাৰ মানে এই লাইনটোত কি কৰিব লাগিব আমি 24 into 60 into 60 কৰিব লাগিব তেতিয়া সেকেন্ডলৈ কনভার্ট হৈ যাব এটো আছিল বেসিক ৰুল ওকে যদি সেকেন্ডত থাকে অল এনে ধৰণৰ কোৱেশ্চনৰ এক্সাম বিভিন্ন এক্সামৰ আহিছে কিন্তু দেই এটো কৰি চাব এটো সেকেন্ডত মই দিছো ওকে এটো সেকেন্ডত দিছো এটো আৱাৰ্ছত আছে নহয় এটো সেকেন্ডত কনভার্ট কৰি লব কি হ'ব পাৰে এটো এতিয়া আছে টাইপ 5 কি হ'ব পাৰে বহুত ইজি হে কোৱেশ্চনটো 80 নম্বৰ কোৱেশ্চন আৰু হেইটো আসাম পুলিচতো আইছে এসএসসি আইছে এডিআৰ আইছে তোমাৰ টেটত আইছে ডিএলএটৰ এন্ট্ৰেন্সৰ আইছে বিহাৰ টেটৰ আইছে এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এতিয়া চোৱা কেনেকে কৰিব what percentৰ জেগাত মই ডাইৰেক্ট কি লিখিম x% জি মন যায় আৰু x% অপৰ জেগাত কি লিখিবা পূৰণ চিন 64 আছে নাই 64 ইজ এইটোৰ জেগাত মই কি লিখিম ইকুৱেল এতিয়া আমি ইকুৱেশন ম্যাথমেটিক্সৰ ইকুৱেশন এটা ৰুলত বনাই লম কি বুলি লিখিম ইয়াতে x% আছে আৰু ইয়াতে কৈছে যে what percent of 64 ৰ কিমান পাৰ্সেন্ট 16 হ'ব ইয়াতে কিমান হ'ব তোমাৰ ইনটু আছে ইনটু তাৰ পিছতে কি লিখিবা 64 তাৰ পিছতে এইটোৰ জেগাত কি লিখিবা 16 এতিয়া কি কৰিবা মই যেতিয়া জাস্ট কৈছো x বাই কিমান হ'ব 100 into তোমাৰ 64 equal to কিমান হ'ব 16 ওকে এতিয়া কাট কৰিব পাৰা নিজৰ কথা বুলে কাট কোন নকৰো তেতিয়ালে x into কিমান হ'ব এইটো 64 পূৰণ হৈ আছে তাৰ পিছত 100 into কি হৈ আছে তোমাৰ 16 টো এনেকুৱা হৈ আছে এতিয়া কাৰ মান উলিয়াব লাগে x ৰ মানে উলিয়াব লাগে x ৰ মান হল এই দুটা পূৰণ কৰিলে কিমান হ'ব 100 এটো লাইনটো আৰু এটা লাইন লিখি দিও নহলে কনফিউজ হৈ যাব ক্লিয়াৰ কৰি দিম x into কিমান হ'ব 64 equal to তোমাৰ 100 into কিমান হ'ব 16 এনেকৈ আছে এতিয়া কাৰ মান উলিয়াব লাগে x ৰ মানে উলিয়াব লাগে x equal to তোমাৰ ইয়াতে 64 টো আইলে ইয়াতে 100 টো আইলে into ইয়াতে কিমান আইলে তোমাৰ 16 এতিয়া এটো 4 ৰে কাটন দিব পাৰে নে নাই 4 6 24 4 4 একেবাৰে 4 লগত গল এটো কাটিব পাৰে 100 ক 4 ৰে কেইবাৰ যাব 25 সো x equal to কিমান হ'ব x equal to তোমাৰ 25 কিমান হ'ব 25 ইয়াত পাৰ্সেন্টত দিয়া আছে পাৰ্সেন্ট লগাই দিয়া ওকে কিমান হ'ব 25 ইজি হৈছে নে বুলে এনেকে এক্সামটো নকৰে অলপ বেলেগ প্যাটাৰ্ণত কৰিব বিচাৰে তেতিয়ালে কেনেকে কৰিব ইয়াতে চ ইজি কে হল ইজি কে কি কৰিব এনেকে কৰিব ঠিক আছে ইয়াতে মই দেখাই দিছো what percentৰ জেগাত x% লিখিলা মানে x% equal to তোমাৰ কি বুলি লিখিবা x by 100 ডাইৰেক্ট বহাই দিবা এক্সাম হে আমাকটো কেনেকে কৰিছে এটো না চাই আমি কারেক্ট আনসারটো দিব লাগে অপৰ জেগাত ইনটু 64 into 16 সৰি ইকুৱেল কিমান হ'ব 16 এইটোৰ লগত গল 4 বাৰ গল এইটোৰ লগত কেইবাৰ গল 25 গল নে নাই
এতিয়া কি হ'ব x টো ইয়াত থাকিলে এইটো পূৰণ হৈ আছিলে পূৰণ হোৱাৰ কাৰণে ইয়াত 16 টো আহিলে ইয়াতে 25 into 16 and 16 cancel এটাকে x equal to 25 that is the correct answer option B 25 এতিয়া চাবা এই কোৱেশ্চনটো কেনেকৈ কৰিবা what percent ইয়াতে what percentৰ জাগাত মই x লিখিলো তাৰ পিছতে 100 লিখিলো তাৰ পিছতে of লিখিলো ইয়াতে 400 আছে into 60 আছে all w in cancel কিমান হ'ব ইয়াতে x equal হল নাই x equal ইয়াতে 4 আহিব ইয়াতে 60 আহিব হল নাই ইয়াতে কিমান যাব এটো 60 এটো 0 4 লাগিলে 4 হেক্স ইফালে কিমান হ'ব 16 তক তোমাৰ 4 এৰ ডিভাইড কৰা কিমান হ'ব পাৰে হল কিমান হ'ব 15% কিমান হ'ব অপচন সি কাৰেক্ট আনসাৰ ধৰিব পাৰিছে নহয় ওকে ইয়াতে স্পিডত কৰি দিলে what percentৰ জাগাত x লিখিলো x% আছিল পাৰচেন্টৰ জাগাত 100 ইয়াতে তোমাৰ 400 আছিল 100 ইয়াৰ জাগাত ইকুৱেল লিখিব লাগে ইয়াতে 60 লিখিলো ডাবল ইন কেনসেল হলে নাই x into 4 একো নাই মানে ইয়াত 1 এটা 1 হল ইয়াতে কিমান থাকিলে 60 এতিয়া x into 4 এইটো পূৰণ হৈ গল 60 কিয় পূৰণ হয় ইয়াৰ তলত একো নাই মানে কোৰ্স পূৰণ কৰিব লাগে এনেকে 60 তাৰ পিছতে ইয়াতে এটাকে x আইলে এই 4 টো ইয়াত নামি আইলে ইয়াতে 60 আছে ইপালে কিমান 4 60 মানে অপচন সি টো কাৰেক্ট আনসাৰ সো এটো আছিল আৰু হেকিনি 20% হেকিনি হোমৱৰ্ক ওকে 20 টো হোমৱৰ্ক তাৰ পিছতে আমি প্যাটাৰ্ন 6 ৰ বিষয়ে ডিসকাস কৰিম প্যাটাৰ্ন 6 ত কেনে ধৰণৰ কোৱেশ্চন থাকিব ওকে আই থিংক দ্যাট ইজ ক্লিয়াৰ নাও আমি কিয়ৰ কাৰণে ওয়েটিং কৰি আছো সেকেন্ড ক্লাছৰ কাৰণে ওয়েটিং কৰিম কিন্তু কাইলৈ মোৰ মেডিকেল আকো ভিজিট কৰিব লাগে মেডিকেলত কিমান দিন ৰাখে ঠিক নাই যদি মেডিকেলৰ পৰা ৰিটাৰ্ন আহম কন্টিনিউ ক্লাছ কৰিম যদি মেডিকেলত থাকিব লগা হয় মোৰ অপাৰেচন এটা আছে সো সকলো আশীৰ্বাদ কৰিব যাতে কোফলে ঘূৰি আহিব পাৰো যদি ৰাখে তেতিয়া কামটো কৰি আহিম যদি নাৰাখে আকো আমি কন্টিনিউ ক্লাছটো আৰম্ভ কৰিম